শিৱসাগৰৰ বকতাত পঞ্চম বাৰ্ষিক সদৌ অসম আছিখাৰা কাৰাটে প্ৰতিযোগিতা 2025 আছিখাৰা কাৰাটে স্কুল অৱ বকতাৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে দা ধোৱা পুখুৰীৰ ৰংগমঞ্চত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীৰ। আৰু শিৱসাগৰৰ বকতাত পঞ্চম বাৰ্ষিক সদৌ অসম আছিখাৰা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আছিখাৰা কাৰাটে স্কুল অৱ বকতাৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে দা ধোৱা পুখুৰীৰ ৰংগমঞ্চত অনুষ্ঠিত হৈছে কাৰাটে প্ৰতিযোগিতা আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে। Samira Begum, आओ। Samira Begum, आसियारा काराटे किचन। আমি প্রতি বছরে এনেকে স্টেট লেভেল চ্যাম্পিয়নশিপ আছিয়ারা স্টাইলত অর্গানাইজ কৰোঁ। আমি এফিলিয়েটেড অল আসাম কাৰাটে এছ'চিয়েশ্যন আৰু অল আসাম কাৰাটে এছ'চিয়েশ্যন এফিলিয়েটেড বাই আসাম অলিম্পিক এছ'চিয়েশ্যন। আমি তেওঁলোকৰ তত্ত্বাৱধানতে প্ৰতি বছৰে এনেকৈ চেম্পিয়নশ্বিপ আমি অৰ্গেনাইজ কৰি গৈ আছোঁ। এইবাৰ আমাৰ শিৱসাগৰ জিলা বকতা অৰ্গেনাইজ কৰিছে। যোৱাবাৰ এইটো শোণিতপুৰ জিলাত আছিলে আৰু খুবেই সুন্দৰকৈ অৰ্গেনাইজ কৰিছে গেমটো অৰ্গেনাইজ কৰিছে। প্ৰশিক্ষক কমল চেতিয়া আছে আৰু আমি যিমান পাৰোঁ টাউনৰ পৰা অলপ আঁতৰি আমি গাঁও অঞ্চলসমূহত চেম্পিয়নশ্বিপখিনি পতাৰ উদ্দেশ্যটো হৈছে আমি ৰুৰেল স্পৰ্টছ ডেভেলপমেণ্টৰ কাৰণে কিছুমান প্ৰজেক্টত কামো কৰি আছোঁ ষ্টাইলৰ হৈ মেলি। আমি আত্মৰক্ষা কিছুমান প্ৰশিক্ষণ শিবিৰো তেনেকৈ আমি অঞ্চলসমূহত কিছুমান স্কুলত তেনেকৈ অৰ্গেনাইজ কৰোঁ। তাৰমানে আমাৰ কি হয় টাউন চহৰত তেনেকৈ বহুত ফেচিলিটি থাকে ল'ৰা ছোৱালী স্পৰ্টছৰ ক্ষেত্ৰত, কিন্তু আমাৰ এনেকৈ ৰুৰেল এৰিয়াত আৰু শনিবাৰে নিশা